আজি আমাৰ খৈৰাবাৰী সমষ্টিত আমাৰ খৈৰাবাৰী ব্লক কমিটিৰ মই বুথ সন্মিলনীত উপস্থিত হৈছিলোঁ। বুথ সন্মিলনী এটা সভা আয়োজন কৰিছে আৰু যোৱা 6 মাহৰ পৰা খৈৰাবাৰী ব্লক কমিটিয়ে আমাৰ যিটো থিয়ৰিত আমি কাম কৰিছোঁ, পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰি বুলি এটা আমি UPPL নতুন এটা পদ্ধতি ওলাইছিলোঁ আৰু সেই পদ্ধতিত কাম কৰি আজিৰ তাৰিখত আমাৰ খৈৰাবাৰী ব্লকত যিটো আমাৰ প্ৰাইমাৰী আৰু বুথে হিচাপ দিছে প্ৰায় 8,000তকৈ অধিক পৰিয়াল আমাৰ UPPLৰ ফৰত আছে বা UPPLৰ তাত আছে। তো সেইটো যদি হৈ যায় সঠিকভাৱে আৰু অলপ কাম কৰিব পাৰিলে খৈৰাবাৰী ব্লক এইবাৰ খৈৰাবাৰী সমষ্টি UPPLৰ দখলত আহি আছে, ইয়াত কোনো সন্দেহ নাই। আমি 40টা সমষ্টিটো একে থিয়ৰিতে কাম কৰিছোঁ আৰু মই চাইছোঁ যে প্ৰায় 34টা যিটো সমষ্টি আছে তাত আমাৰ 7,000তকৈ বেছি ফেমিলি আছে। ইয়াৰ ভিতৰত কিছুমান আছে 10,000, 12,000, 15,000লৈকে ফেমিলি থকা আমাৰ সমষ্টি আছে। গতিকে আজিৰ তাৰিখত মই যিটো এনালাইচিছ কৰি পাইছোঁ যে একক সংখ্যা গৰিষ্ঠলৈ UPPLে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াত কোনো সন্দেহ নাই। চবৰ লগতো আলাপ আলোচনা হ'ল, প্ৰায় 95% সফল হ'ল। এজনৰ লগত আলোচনা চলি আছে, তেখেতেও হয়তো নিশ্চয় আমাৰ কথা মানিব আৰু দলৰ লগত ডিচিপ্লিনৰ কাম কৰিব। আদাৰৱাইজ এনেকুৱা বহুত জেগাত হোৱা নাছিলে, 6-7টা জেগাত হৈছিলে আৰু সেইটো অলৰেডি ক্লিয়াৰ হৈ গ'ল। গতিকে এইবাৰ আমি খুব ভাল এটা নিৰ্বাচন পাইছোঁ, য'ত নেকি তেনেকুৱা সাংঘাতিক একো আমাৰ মাজত মনোমালিন্যও হোৱা নাই আৰু তেনেকুৱা একো ঘটনাও হোৱা নাই। আৰু যিখিনি প্ৰাৰ্থিত্ব দিয়া হ'ল, ৰাইজৰ দাবীতে প্ৰাৰ্থিত্বটো দিয়া হৈছে যে এইজন প্ৰাৰ্থীক দিলে ভাল হয়। এইটো পাব্লিকৰ পৰা অপিনিয়ন লোৱা হৈছে, দলৰ পৰা অপিনিয়ন লোৱা হৈছে, বুথ প্ৰাইমাৰী কমিটিবিলাকৰ পৰা ইণ্টাৰনেল এটা এছেছমেণ্ট লোৱা হৈছে, তাৰপিছত আমাৰ প্ৰাৰ্থিত্ব দিছোঁ। গতিকে উইনেবিলিটি বা উইনিং পচিবিলিটিটো বহুত বেছি। সন্মুখৰ পৰা চাওক, ইলেকশ্যনটো সন্মুখৰ পৰাই যুঁজে, পিঠি দি পিঠি নুযুঁজেতো, চবেই সন্মুখৰ পৰাই যুঁজে। আৰু এই সন্মুখৰ পৰা যুঁজাটো যদি সি আৰু মাৰামাৰি কৰা আছে তো সেইটোতো নহয়, এইটো এটা যুক্তিযুক্ততাৰ আধাৰত হোৱা যুঁজ। আঁচনি কি আছে, মিছন কি আছে, ভিজন কি আছে, এজেণ্ডা কি আছে, এই কথাবিলাক কোৱাৰ এটা যুঁজ। গতিকে আজি তেখেতসকলৰ হাগ্ৰামা মহিলাৰ আগত আপোনালোকে চাওক যে কি কথা কৈ আছে তেখেতে। আগৰ এটা দুটা কথা কয়, হাঁহি তামচা কৰিয়ে নিৰ্বাচন। 35 লাখ জনগণৰ কাৰণে কি কৰিব, 26টা জনগোষ্ঠীৰ কাৰণে কি কৰিব, ইয়াৰ কোনো তেখেতৰ তাত কোনো তথ্য নাই আৰু কোনো মিছন নাই। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইকাৰণে কৈছোঁ যে 5 বছৰ যিজন ব্যক্তিয়ে এদিনৰ কাৰণেও এছেম্বলিত নাহিল, সেই ব্যক্তিৰ আৰু কিবা মৰেল ৰাইট আছে নেকি বা তেখেতৰ কিবা মৰেল এনাৰ্জি আছে নেকি কি তেখেতে আকৌ ইলেকশ্যন খেলিব, জিকিব আৰু কিবা কৰিব। আপুনি 5টা বছৰ ইলেকশ্যন জিকি সমষ্টিৰ কাৰণে কথা ক'বলৈও এছেম্বলিত নাহিল, সেইটো কেনেকুৱা? ভাৰতবৰ্ষৰ হয়তো হাগ্ৰামাই এজন নেতা যোনে নেকি ডেম'ক্ৰেটিক প্ৰচেছটো বুঢ়া আঙুলি দেখাইছে। এটা ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই নিজৰ সমষ্টিৰ ৰাইজক আৰু নিজৰ দলক বিশ্বাস কৰি যিসকলে ভোট দিছিলে সেই ৰাইজক তেখেতে বুঢ়া আঙুলি দেখাইছে। চ' গণতন্ত্ৰত এনেকুৱা নেতাসকলে গণতন্ত্ৰৰ কাৰণে এটা ভাবুকি হয়। ৰিজাল্টটো আহিবলৈ দিয়ক, তেতিয়া গম পাব কেৰিয়াৰ কাৰ শেষ হয়, কাৰ ভাল হয়। মইতো দেখিছোঁ যে ছিংগল ডিজিটত থাকিব, ছিংগল ডিজিটৰ ওপৰত উঠিব নোৱাৰে তেখেতসকলে। আৰু তেখেতসকলৰ কেণ্ডিডেটবিলাক চালে গম পায়। আজিৰ সময়ত ভেৰগাঁও জিলাৰ অন্তৰ্গত আপোনালোকে চাওক 5টা সমষ্টিত কোনটো জিকিব, এটাও কেণ্ডিডেট নিজিকে। ওদালগুৰিত চাওক কোনটো জিকিব, ৰিহন দৈমাৰী ডাঙৰীয়াক জিকিব বুলি আশা কৰি আছে, ৰিহন দৈমাৰীটো আগতে হাৰি গ'ল আৰু 3বাৰকৈ মন্ত্ৰী থাকি একো কাম কৰা নাই, ৰাইজেতো দেখা পাইছে। আজি ওদালগুৰিত আমি বিবাহ ভৱন বনাইছোঁ, ওদালগুৰিত আমি বহুত ডেভেলপমেণ্টেল কাম কৰিছোঁ, ৰিহন দৈমাৰী ডাঙৰীয়া একোৱেই কৰা নাই। চ' ওদালগুৰি জিলা হিচাপে তেখেতসকলে এটাই আশা কৰিছে, ৰিহন দৈমাৰী ডাঙৰীয়া। চ' ৰিহন দৈমাৰী ডাঙৰীয়া আজি আমি চাৰ্টিফিকেট দিছোঁ, তেখেতে হাৰি আছে। তামোলপুৰ জিলাত কোনো নাই, বাক্সা জিলাত কোনো নাই, চিৰাং জিলাত কোনো নাই, কোকৰাঝাৰত এজন দুজন জিকিলে জিকিব পাৰে, কিন্তু তেখেতে নিজে হাৰি আছে এই বাটিয়াবৰ গাঁৱত। হেলিকপ্টাৰৰ প্ৰসংগটো এটা কৰিব খুজিছোঁ যে তেওঁ হেলিকপ্টাৰ চলাওঁতে কৈছিলে যে মাটি বিক্ৰী কৰি হেলিকপ্টাৰ চলাইছে, আপুনি কি বিক্ৰী কৰি হেলিকপ্টাৰ চলাইছে? চাওক, হেলিকপ্টাৰ চলাবলৈ আপোনাৰ মাটি বিক্ৰী কৰা বুলি তেখেতে কৈছে, মাটিটো আহিল ক'ৰ পৰা?
মাটিটো কোনটো মাটি বিক্ৰী কৰিলে সেই মাটিটো পাইছিলে ক'ত তেখেতো এজন সংগ্ৰামী আছিলে 2003 চনত শান্তি চুক্তি কৰি বা চুক্তি কৰি ওলাই অহা সময়ত তেখেতে পকেটত কিমান পইচা লৈ আহিছিল না আগতে সংগঠনৰ পইচাবিলাক পুতি থৈছিলে আজি তেখেতে যে কৈছে যে মই 22 কোটি টকাৰ মাটি বিক্ৰী কৰিছে 22 কোটি টকাৰ মাটি কিনিবলৈ পইচা ক'ত পালে তেখেতে আৰু হিতুটো এটা মাটিহে বিক্ৰী কৰিছে আৰুতো অগণন মাটি আছে হোটেল আছে ক্ৰেচাৰ আছে হস্পিটাল আছে তো এইবিলাকতো ক'ব লাগিব না সো গতিকে এই কথাবিলাক আজি আপোনালোকেও জানে আমিও জানো আমাৰ গণতন্ত্ৰৰ দেশ বুলি পেলাই কিছুমান মানুহে কথা কৈ বাচি যায় কিছুমান মানুহে ফাঁচি যায় এতিয়া আজিৰ সময়ত বড়োলেণ্ডৰ 35 লাখ জনগণক আগুৱাই নিয়াটোৱে UPPLৰ মেইন এজেণ্ডা ইয়াৰ পৰা আমি কোনো বিচলিত হ'ব নোৱাৰোঁ আৰু কোনো আমাক ইয়াৰ পৰা বিচলিত কৰিব নোৱাৰে এই ইলেকশ্যনৰ পিছত বিপিএফ নাথাকিব এনেকুৱাই দেখা পায় যে প্ৰত্যেক ইলেকশ্যনৰ কমি আহিছে আৰু এই ইলেকশ্যনত আপুনি চাওক লেফ্ট ৰাইট তেখেতৰ লগত কোন মানুহ আছে নিৰ্বাচন প্ৰচাৰত গতিকে তেখেতে আজি কিবা হাঁহি তামচা কৰি অলপ কমেডি কৰি আছে আৰু সেইটোতো আৰু মানুহে বুজিয়ে পায় প্ৰতিদ্বন্দ্বিতা কাৰো লগত নাই UPPLে আজিৰ তাৰিখত ছেফ সব সাইডৰ পৰা আমি হিসাব কৰি চালো যে UPPLে এইবাৰ জিকিব এইটো নিশ্চিত 31 নম্বৰ পৰিষদীয় সমষ্টি এই সমষ্টিৰ যি ব্লক কমিটিৰ বিভিন্ন শাখাৰ আমাৰ যিখিনি বিষয়ববীয়া আছিল তেওঁলোকক লৈ পিনি এটা সভা অনুষ্ঠিত হৈ গ'ল এই সভাত আমাৰ পাৰ্টিৰ সভাপতিৰ লগতে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত হ'ল আৰু এই সভাৰ যোগেদি আহি থকা নিৰ্বাচনত আমি ফেৰাবাৰী সমষ্টিটো কেনেকৈ মানে বিপুল ভোটত জয়যুক্ত কৰাব লাগিব বা কৰা হ'ব আৰু সেই সম্পৰ্কত মানে বিতংভাৱে আলোচনা কৰা হৈছে আমি আশা কৰিছোঁ আহি থকা যেটো সেপ্টেম্বৰ মাহৰ 22 তাৰিখে যে নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমি ৰাইজৰ আশীৰ্বাদ মৰম আৰু বিপুল ভোটত আমি জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ কিমান আমাৰ 60,000 ভোট আছে আমাৰ ফেৰাবাৰীত 60,000 ভিতৰত যদি 48,000 মান হয়তো কাস্টিং হ'ব এই হিচাপে আজি তাৰিখত আমাৰ যি পেজ হেড ৰিপৰ্ট আমাৰ ফেৰাবাৰী সমষ্টিৰ আমি আজি তাৰিখত নিৰ্বাচন হ'লে আমি 28,000তকৈ অধিক আমি ৰাইজৰ মানে ভোট পাবলৈ সক্ষম হৈ আছোঁ এই হিচাপে আমি আশা কৰিছোঁ নিৰ্বাচনলৈকে আমি ইয়াৰকৈ অধিক ভোট পাবলৈ সক্ষম হ'ম ৰাইজৰ এইখিনি আমি আশা কৰিছোঁ ৰাইজৰ মাজত আমাৰ কি কাম কৰা হ'ব আহি থকা দিনবোৰত আমাৰ বিজ্ঞান প্ৰধান আৰু পাৰ্টি সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ এটা মিছন আছে ভিজন আছে এই হিচাপে সব সমষ্টিৰ কাৰণে বিটিআৰ অঞ্চলৰ কাৰণে আমি এটা তৈয়াৰী কৰা আছে ৰোড মেপ সেইটো আমি ৰাইজৰ ওচৰত লৈ গৈ আছোঁ আৰু ৰাইজৰ আমি সমাধান পাবলৈ সক্ষম হৈছোঁ আহি থকা দিনত ফেৰাবাৰী সমষ্টি সৰ্বাংগীন উন্নতি এটা সমষ্টি হ'বলৈ গৈ আছে এইখিনি আমি আশা কৰিব পাৰোঁ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি সংঘাত হৈছিল এই ক্ষেত্ৰত কি ক'ব বিচাৰিব প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত বিশেষ এনেকুৱা হোৱা নাই যেহেতু আমাৰ ফেৰাবাৰী সমষ্টি বা যিকোনো মানে নিৰ্বাচনত আমাৰ এপ্লাই কৰা কেণ্ডিডেটৰ কাৰণে বহুতজন প্ৰাৰ্থী থাকে আমাৰ তাতো আছিলে 4-5জন মান আছিলে চবে পাবলৈ বিচাৰিছিলে কিন্তু পাৱাটো এজনেহে পাব সেই হিচাপে 31 তাৰিখে আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ দিলে 31 তাৰিখৰ মই কেণ্ডিডেট পাই গ'লোঁ ৰাইজৰ আকৌ শিৱসাগৰৰ বা বিভিন্ন মানে সাৰ্ভে ৰিপৰ্টটো বেছ কৰি পিনি তেওঁলোকে মানে কেণ্ডিডেট হিচাপে মোক ডিক্লাৰেশ্যন দিয়া হৈছে এতিয়া আজি তাৰিখৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক আমাৰ সংঘাত এনেকুৱা নাই আমি যেহেতু এটা কনচেপ্টত কাম কৰি আছোঁ আৰু এই কনচেপ্টটো হ'ল আমাক বিটিআৰবাসী ৰাইজক লক্ষ্য ৰাইজক মানে আমাক শান্তি লাগে আৰু এই শান্তিটো প্ৰতিষ্ঠা কৰাৰ কাৰণে যি দায়িত্ব লৈছে আমাৰ নেতাজন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চুক্তি 2020 চনত হৈছিল এই শান্তি চুক্তিৰ সম্পাদনৰ পিছত আৰু 5টা বছৰত আমাৰ বিটিআৰ অঞ্চলত কোনো জাতি জনগোষ্ঠীৰ মাজত কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই বা গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই এটা শান্তি পৰিৱেশ আমাৰ বিৰাজ কৰিছে আৰু আগন্তুক দিনত আমি আমাৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্ম আমাৰ সমাজখন অঞ্চলখন আগুৱাই নিবৰ কাৰণে তেখেতে বলিষ্ঠভাৱে ৰাজনীতিকভাৱে তেখেতে দায়িত্ব লৈ কাম কৰিছে এই হিচাপে আহি থকা দিনত আমাৰ BTCখন সৰ্বাংগীন উন্নতি এটা পথত গৈ আছে শেষত কি আহ্বান জনাব আহ্বান জনাব মোৰ কাৰণে নহয় আমি আজি বিটিআৰখন মানে সৰ্বাংগীন উন্নতি কৰাৰ কাৰণে
শান্তিৰ স্বাৰ্থত প্ৰমোদ বড়োৱে আমাক দায়িত্ব দিছে, কথা দিছে। সেই হিচাপে খৈৰাবাৰী বাকী ৰাইজ যোৱাবেলি 17টা বছৰ BPF-ক ভোট দিলে বা BPF-ক মানে EM পালে BPF-ৰ লংথৰ দৈমাৰী ডাঙৰীয়া, আৰু 5টা বছৰ পাৰিষদ হিচাপে আমাৰ ভৱেন্দ্ৰ বড়োৱে BJPৰ পৰা থাকিলে। কিন্তু তেওঁলোকে যিখিনি কথা কৈছিলে আমাৰ তাত আহি পিনে 5টা বছৰৰ আগৰ পিছত, কিন্তু আজিলৈকে এটাও তেওঁলোকে কাম কৰিব পৰা নাই। কিন্তু 5টা বছৰত বিভিন্ন পাৰ্টি, বিভিন্ন ডাঙৰ ডাঙৰ লিডাৰবিলাক আজি ভাৰত মানে স্বাধীনতা হোৱাৰ পৰা মোটামুটি 80 বছৰলৈকে এতিয়া শান্তিৰ কথা কৈছিলে, কিন্তু শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাছিল। কিন্তু 5টা বছৰত আজি প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজক শান্তি আনি দিছে, শান্তি প্ৰতিষ্ঠা কৰিছে। সেই হিচাপে আমি এইটোৱে আহ্বান জনাম যে আমি যোৱাবাৰ 17টা বছৰ BPF-ক আমি চাইছিলোঁ, আৰু 5টা বছৰ আমি BJP চালোঁ। কিন্তু আমাৰ আকাংক্ষা, ৰাইজৰ আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছিলে। এইবাৰেই ৰাইজে সিদ্ধান্ত লৈছে, খৈৰাবাৰী ৰাইজে, আৰু মোৰ ফালৰ পৰাও অনুৰোধ থাকিব আপোনালোকে এইবাৰ প্ৰমোদ বড়োক একবাৰ সুবিধা দিয়ক। প্ৰমোদ বড়োক আমাৰ খৈৰাবাৰীত কাম কৰাৰ কাৰণে এটা চান্সটো দিয়ক। নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়াই এজন পাৰিষদ যদি খৈৰাবাৰীৰ পৰা পাই যায়, নিশ্চয় আমাৰ খৈৰাবাৰীখন সৰ্বাংগীন উন্নতি পথত আগুৱাই যাব বুলি মই আশা কৰিছোঁ।